নমস্কাৰ, মই আপিল ৰহমানৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 7ৰ ইংলিছৰ লেচন 5 ইণ্ডিয়া মেক্স স্পেচ হিষ্টৰী উইথ চন্দ্ৰয়ান 3। ইণ্ডিয়াই যি চন্দ্ৰয়ান 3 লঞ্চ কৰিছিলে 2023 চনত, সেইটো মিলি পেলাই স্পেচ হিষ্টৰী গঠন কৰিছিলে। আমাৰ ইণ্ডিয়াই প্ৰথম চাউথ পলত গৈছিলে চন্দ্ৰৰ, আৰু চন্দ্ৰয়ান 3 নাম দিছিলে। তাৰে ওপৰত দিছে খুবেই ধুনীয়া, যেনেকুৱা সেই কিমান তাৰিখে দা আছাম ক্ৰনিকেলত এইটো ধুনীয়াকৈ ইয়াত পাব্লিছ কৰিছে যে চন্দ্ৰয়ান 3 লেণ্ডেড ছাকচেছফুলি নিয়াৰ মুনছ চাউথ পল। ঠিক আছে, কিমান তাৰিখ? থাৰ্ছডে, বৃহস্পতিবাৰ, আগষ্ট 24, 2023। খুবেই ইম্পৰ্টেণ্ট। তোমালোকে নিশ্চয় কি স্কুলত তোমালোকক দেখাইছিল সেইটো প্ৰজেক্ট কৰি, নহয় জানো? যি কি নহওক, এইটো পাঠৰ কাৰণে তোমালোকৰ যিখিনি এক্টিভিটিছ দি আছে পৃষ্ঠা নং 79 79 পেজত এক্টিভিটিছৰ প্ৰশ্নখিনি খুবেই ইম্পৰ্টেণ্ট হ'ব। ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন আহিব, সকলোখিনি ধুনীয়াকৈ মই এনচাৰ কৰাই দিম। তোমালোকে জাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। ঠিক আছে, প্ৰথমত আমি এক্টিভিটিছৰ প্ৰশ্নখিনিৰ উত্তৰখিনি কৰি লওঁ। এক্টিভিটিছৰ 1 নম্বৰ কৈছে যে লেটছ টক টু ফাইণ্ড আউট হাউ মাছ উই হেভ আণ্ডাৰষ্টুড, মানে আমি কিমান বুজি পাইছোঁ তাৰে ওপৰত প্ৰশ্ন দিছে। এই নম্বৰটো কৈছে আমাক প্ৰশ্নত যে হোৱাট ৱাজ দ্য হিষ্টৰিক মুভমেণ্ট মেনশ্যন ইন দ্য পেজেছ। আমি এনচাৰ কৰিম ইণ্ডিয়াছ লেণ্ডিং অন দ্য মুন। লেণ্ডৰ কথা, ইণ্ডিয়াত যিটো লেণ্ড কৰিছে চন্দ্ৰয়ান 3, সেইটোৰ ওপৰত আমাক এইটো পাঠ দিছে। বি নম্বৰ প্ৰশ্ন, হোৱাই ডিড দ্য চাইণ্টিষ্ট ডিচাইডেড টু এক্সপ্ল'ৰ দ্য চাউথ পলাৰ ৰিজন। আমি এনচাৰ কৰিম যে চাউথ পলাৰ ৰিজন কিয় চাইণ্টিষ্টে এক্সপ্ল'ৰ কৰিব বিচাৰিছিলে, মানে তাতে যাব বিচাৰিছিলে। আমি এনচাৰ কৰিম যে বিকজ দ্য চাউথ পলাৰ ৰিজন ৱাজ আনএক্সপ্ল'ৰ্ড, কিয়নো তাতে কোনো যোৱা নাই আৰু কোনো তাতে তথ্য নাই, সেইকাৰণে তাতে গৈছিলে। ঠিক আছে, চাউথ পলত মানে দক্ষিণ ফালে। চি নম্বৰ, যে হোৱাট কুড বি দ্য ইউজ অফ ৱাটাৰ আইচ। ৱাটাৰ আইচ যিটো চাউথ পলত আছে সেইটোৰ ইউজ কি হ'ব পাৰে। আমি এনচাৰ কৰিম ৱাটাৰ আইচ কুড বি ইউজড ফৰ ড্ৰিংকিং ৱাটাৰ, প্ৰডিউচিং অক্সিজেন এণ্ড এভাৰ মেকিং ৰকেট ফিউল। ফিউল মানে তেল, ৰকেটৰ তেল। ঠিক আছে। ডি নম্বৰ প্ৰশ্ন, যে হোৱাই ইজ দ্য মুন চাউথ পল ছ' স্পেচিয়েল। ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন। আমি উত্তৰ কৰিম যে বিকজ চাইণ্টিষ্ট বিলিভ ডেট ইন ফিউচাৰ হিউমেন ছেটেলমেণ্ট আৰ পচিবল দেয়াৰ। যে চাউথ পলটো মুনৰ ইম্পৰ্টেণ্ট, কিয়নো চাইণ্টিষ্টসকলে বিলিভ কৰে যে পিছত ভৱিষ্যতত তাতে মানুহ থাকিব পাৰিব। তাৰপিছত নেক্সট প্ৰশ্ন ই নম্বৰ, যে ডু ইউ থিংক হিউমেনছ উইল বিল্ড হাউচেছ অন দ্য মুন ওৱান ডে। ইয়াত কৈছে যে তুমি ভাবানে যে কেতিয়াবা চন্দ্ৰত মানুহে থাকিব পাৰিব। আমি এনচাৰ কৰিম য়েছ আই ডু থিংক ছ', যে হয় থাকিব পাৰে ভৱিষ্যতত। ঠিক আছে, 1 নম্বৰৰ আমি আটাইকেইটা উত্তৰ কৰিলোঁ, এনচাৰ কৰিলোঁ। এতিয়া আমাক 2 নম্বৰ প্ৰশ্ন দিছে যে লিচেন এণ্ড চে হুইচ ওৱান আৰ কাৰেক্ট। আমাক শুনিব কৈছে আৰু কোনটো কাৰেক্ট এইটো আমাক ক'ব কৈছে। যে লিচেন কেয়াৰফুলি এণ্ড চে দ্য ওৱানছ ডেট আৰ কাৰেক্ট, ইউ কেন জট ডাউন দ্য নাম্বাৰ অফ দ্য কাৰেক্ট ওৱান ইফ ইউ লাইক। গতিকে এইটো টিচাৰে পঢ়িব, তোমালোকে কোনটো শুদ্ধ কোনটো অশুদ্ধ এইটো ওলাব গৈছে। গতিকে এইটো 2 নম্বৰটো নালাগে। এতিয়া 3 নম্বৰটো আমাক দিছে যে লুক এট দিছ ৱাৰ্ডছ ইউজ ইন দ্য পেজেছ অন চন্দ্ৰয়ান 3 মিছন। যে চন্দ্ৰয়ান ৱাৰ্ডবিলাক দিছে চন্দ্ৰয়ান, বিক্ৰম, প্ৰজ্ঞান, আন্তৰিক্স। ইয়াত ইংলিছটো দিছে যে মুন ক্ৰাফ্ট, মুন ভেহিকেল বুলি কোৱা হয় চন্দ্ৰয়ানক। আৰু বিক্ৰম যিটো আছে এইটো কৰেজ অৰ ভালৰ। আৰু ইয়াত সংস্কৃত ৰুট কি হ'ব বিক্ৰম, তেনেকুৱা মুন ক্ৰাফ্ট বা চন্দ্ৰয়ানৰ সংস্কৃত ৰুটটো হৈছে চন্দ্ৰ যোগ ইয়ান, তেনেকুৱা আন্তৰিক্সৰ সংস্কৃত ৰুট হৈছে আন্তৰিক্স। ঠিক আছে, এনেদৰে আমাক কৈছে যে ট্ৰান্সলেট দিছ ইন টু ইয়ৰ হোম লেংগুৱেজ। গতিকে এইবিলাক নিজৰ মাতৃভাষাত আমাক ট্ৰান্সলেট কৰিব দিছে। দিছ ক্ৰিয়েট এ 5 ৱাৰ্ড পিকচাৰ ডিকশ্যনাৰী ইউজিং দ্য টেবল এভভ, প্ৰেক্টিছ প্ৰনাউন্সিং দ্য সংস্কৃত ৱাৰ্ডছ, টিচ ইয়ৰ পাৰ্টনাৰ দ্য ৱাৰ্ডছ এণ্ড দেয়াৰ মিনিংছ ইন ইয়ৰ হোম লেংগুৱেজ। আমাক এইটো লাগিব যে ক্ৰিয়েট 5 ৱাৰ্ডছ। গতিকে 5টা ৱাৰ্ড আমাক ক্ৰিয়েট কৰিব লাগিব ইউজিং ডিকশ্যনাৰী, ইউজিং টেবল। ঠিক আছে, গতিকে তোমালোকে প্ৰথমত লিখিব পাৰা যে চন্দ্ৰয়ান, আৰু ইয়াৰ ইংলিছটো হ'ব এ ভেহিকেল টু দ্য মুন। তাৰপিছত 2 নম্বৰ দিব পাৰা যে বিক্ৰম, দিব পাৰা যে লেণ্ডাৰ অফ দ্য চন্দ্ৰয়ান 3। তাৰপিছত প্ৰজ্ঞান, দ্য ৰভাৰ অফ চন্দ্ৰয়ান 3। আন্তৰিক্স, দ্য স্পেচ, আৰু মুন, আৰ্থছ চাব প্লানেট। এইটো আমি ইংৰাজীত লিখিলোঁ। ঠিক আছে,
জাষ্ট ৱাৰ্ডৰ পৰা আমি ইংৰাজীত লিখিলোঁ, বাকী সংস্কৃতটো লিখিব নালাগে, ইংৰাজীটো লিখিলে হৈ যাব। চ' এইখিনি আছিলে। নেক্সট আমাক 4 নম্বৰ প্ৰশ্ন দিছে। চ' 4 নম্বৰটো আমি উত্তৰ কৰিম। 4 নম্বৰ প্ৰশ্নটো কৈছে যে চন্দ্ৰয়ান 3 হেড মেনি এক্সাইটিং ষ্টেপছ, পুট দেম ইন দ্য ৰাইট অৰ্ডাৰ। চ' গতিকে ৰাইট অৰ্ডাৰ মানে একৰ পৰা মানে প্ৰথমত কৰ পৰা আৰম্ভ হ'ব একচুৱেলি। কৈছে যে ৰাইট A B C and D নেক্সট টু ইচ ইভেণ্ট টু শ্ব' হোৱাট হেপেন ফাৰ্ষ্ট নেক্সট এণ্ড ছ' অন। চ' প্ৰথমত কোনটো হৈছিল এনেকৈ, যেনেকৈ প্ৰথমত দিছে যে ষ্টাৰ্ট উইথ হোৱাট হেপেন ফাৰ্ষ্ট এণ্ড এণ্ড উইথ দ্য লাষ্ট ইভেণ্ট। চ' চফ্ট লেণ্ডিং অন আগষ্ট 23, 2023, গতিকে এইটো লাষ্টত হৈছিলে। চ' প্ৰথমত আহিব যে চন্দ্ৰয়ান 3 ৱাজ প্লেনড টু লেণ্ড অন দ্য চাউথ পল। চ' গতিকে এইটো 4 নম্বৰটো প্ৰথমত আহিব, গতিকে এইটো আমি এ বুলি লিখিম। বুজি পাইছা, এইটো মানে প্ৰথমত আহিব। তাৰপিছত লাঞ্চ ফ্ৰম সতীশ ধাৱান স্পেচ চেণ্টাৰ, গতিকে এইটো আহিব বি, মানে দ্বিতীয় নম্বৰত আহিব এইটো। তাৰপিছত বিক্ৰম এণ্ড প্ৰজ্ঞান এক্সপ্ল'ৰ দ্য ছাৰ্ফেচ, গতিকে এইটো লাষ্টত আহিব, এক্সপ্ল'ৰ কৰিছিলে। চফ্ট লেণ্ডিং অন আগষ্ট 23, 2023, গতিকে এইটো আহিব চি নম্বৰত। ঠিক আছে, প্ৰথমত এইটো, তাৰপিছত এইটো আহিব। আৰু নেক্সট বিক্ৰম এণ্ড প্ৰজ্ঞান এক্সপ্ল'ৰ দ্য ছাৰ্ফেচ, গতিকে মুনৰ চাউথ পলত গৈ পেলাই এক্সপ্ল'ৰ কৰিছে যে তাতে কি কি আছে, তাতে আইচ আছে নেকি, পানী আছে নেকি, সেইটো। গতিকে এইটো আহিব লাষ্টত, গতিকে ইয়াত আহিব ডি। ঠিক আছে, এনেকৈ আমাক উত্তৰটো কৰিব লাগিব। এতিয়া নেক্সট আমাক দিছে 5 নম্বৰটো যে লেটছ হেভ এ কুইজ, যে লিচেন কেয়াৰফুল টু দ্য কুৱেশ্যনছ আস্কড বাই ইয়ৰ টিচাৰ এণ্ড এনচাৰ দেম কাৰেক্টলি। গতিকে তোমাৰ টিচাৰে প্ৰশ্ন সুধিব, এনচাৰ দিব লাগিব, এইটো নালাগে। 5 নম্বৰটো আমাক দিছে যে ট্ৰাই মেকিং ইয়ৰ অন কুইজ, হেয়াৰ ইজ এ এক্সাম্পল। গতিকে কুইজ আমাক গঠন কৰিব দিছে, যেনেকুৱা হোৱাট ইজ দ্য নেম অফ দ্য ৰভাৰ অন চন্দ্ৰয়ান 3। গতিকে ৰভাৰটোৰ নাম কি আছিলে, বিক্ৰম লেণ্ডাৰ আছিলে, প্ৰজ্ঞান আৰ্যভট্টা। চ' গতিকে এনচাৰটো আমাক দিব কোৱা নাই, জাষ্ট আমাক এনেকৈ MCQ ওলাব কৈছে, গতিকে এনচাৰটো পিছত দিলেও হ'ব। ঠিক আছে, চ' এনেকৈ 1, 2, 3, 4টাকৈ প্ৰশ্ন দিছে আমাক। এই প্ৰশ্নৰ ওপৰত ভিত্তি কৰি আমাক আকৌ প্ৰশ্ন বনাব দিছে। ইয়াত চাবা যে ইউ কেন ইউজ ইয়ৰ কুৱেশ্যন নেক্সট টাইম ইউ কণ্ডাক্ট এ ক্লাছ কুইজ। গতিকে তোমালোকে ক্লাছ কুইজ কণ্ডাক্ট কৰিবা, তেতিয়া দিব কৈছে কুইজৰ কুৱেশ্যন একচুৱেলি, যে ডু নট ফৰগেট টু প্ৰিপেয়াৰ এন এনচাৰ কে টেক হেল্প অফ ইয়ৰ টিচাৰ। গতিকে যেনেকুৱা কুইজৰ কুৱেশ্যন তোমালোকে বনাবা, তেতিয়া এনচাৰ কিয় তোমালোকে লগত ৰাখিবা। চ' এইটো নালাগে বাৰু। 6 কৈছে লেটছ লুক এট দ্য ইউজ অফ লেংগুৱেজ নাও। গতিকে লেংগুৱেজ কেনেকৈ ইউজ হয় এইটোৰ ওপৰত দিছে। চ' আমাক টেন্সৰ ওপৰত দিছে একচুৱেলি এইটো বস্তু। চ' টেন্সৰ ওপৰত দি পেলাই 6ৰ বিত তোমালোকৰ এইটো লাগিব। এইটো কৈছে যে নাও ৰিড দ্য লেচন এণ্ড আণ্ডাৰলাইন ছাচ চেণ্টেন্স ৱেয়াৰ দ্য চিম্পল ফিউচাৰ টেন্স ফৰ্ম উইল ইজ ইউজ, ৰাইট ডাউন দ্য চেণ্টেন্স ইন ইয়ৰ টেক্সট বুক। গতিকে য'ত য'ত চিম্পল ফিউচাৰ টেন্স অৰ্থাৎ প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ হৈছে, য'ত উইল ইউজ হয়, সেইবিলাক আমাক টেক্সট বুকত লিখিব কৈছে। গতিকে এইখিনিৰ উত্তৰ তোমালোকে প্ৰথমত লিখিবা। 6ৰ বি দিছে নাও ৰিড দ্য লেচন এণ্ড আণ্ডাৰলাইন ছাচ চেণ্টেন্সেছ ৱেয়াৰ দ্য চিম্পল ফিউচাৰ টেন্স ফৰ্ম অফ উইল ইজ ইউজড, ৰাইট ডাউন দ্য চেণ্টেন্স ইন ইয়ৰ নোটবুক। চ' আমি এনচাৰ কৰিম 1 নম্বৰ যে আই উইল এক্সপ্ল'ৰ স্পেচ ওৱান ডে। তাৰপিছত 2 নম্বৰ লিখিম যে চাইণ্টিষ্ট হোপ দিছ ডিছকভাৰী উইল হেল্প ফিউচাৰ মিছনছ ইনক্লুডিং হিউমেন ছেটেলমেণ্টছ এণ্ড লংগাৰ স্পেচ জাৰ্নিজ। 3 নম্বৰ দিছ এচিভমেণ্ট উইল ইনস্পায়াৰ য়ং মাইণ্ডছ টু এক্সপ্ল'ৰ ছায়েন্স এণ্ড স্পেচ। এতিয়া যি কৈছে যে লেটছ টেক দিছ টু ফিউচাৰ টেন্স এক্সাম্পল এণ্ড ফাইণ্ড আউট হোৱাই ছাম চেণ্টেন্স ইউজ গয়িং টু এণ্ড আদাৰ ইউজ উইল। গতিকে কিছুমান গয়িং টু, কিছুমান উইল কি ইউজ হয় সেইবিলাক কৈছে। চ' ইয়াত কৈছে যে আই এম গয়িং টু ৰিড মোৰ এবাউট হোৱাই দ্য মুন চাউথ পল ইজ ছ' স্পেচিয়েল, আই উইল এক্সপ্ল'ৰ স্পেচ ওৱান ডে, বাট হাউ ডু উই ন' হুৱেন টু ইউজ গয়িং টু এণ্ড হুৱেন টু ইউজ উইল। গতিকে ইয়াত দেখা যে ইয়াত আই এম গয়িং টু ইয়াত আছে, ইয়াত আই উইল। চ' গতিকে এইটো ফিউচাৰ টেন্সৰ কথা বুজাইছে, ভৱিষ্যতত বুজাইছে। গতিকে কেনেকৈ আমি গম পাম, চ' ইয়াত তোমালোকে ইয়াৰ বিষয়ে দিছে কেনেকৈ আমি গম পাম। ঠিক আছে, গতিকে ইয়াত পঢ়িবা যে ইট ইজ গয়িং টু ৰেইন, I will go back home and bring an umbrella. He is going to fall. His tire is flat. I will run and hold him. So ইয়াত দিছে তোমালোকে চাবা যে লেটছ লুক এট এ ফিউ এক্সাম্পলছ এণ্ড স্পট দ্য ডিফাৰেঞ্চ। গতিকে ডিফাৰেঞ্চবিলাক দিব কৈছে যে চিচুৱেশ্যন, যে ইটছ ক্লাউডি এণ্ড ডাৰ্ক। গতিকে ক্লাউডি আৰু ডাৰ্ক যদি হয়, হোৱাট উইছে যে ইট ইজ গয়িং টু ৰেইন।
আৰু হোৱাই কিয় ক'ম কাৰণ উই কেন চি চাইন নাও দ্য চিচুৱেশ্যন ইজ এবাউট টু হেপেন গতিকে কিবা এটা চিচুৱেশ্যন যদি আহিব জাষ্ট আহিব তেতিয়া আমি গোয়িং টু ইউজ কৰোঁ কিন্তু ইটছ এবাউট টু ৰেইন যে আই উইল গ' বেক হোম এণ্ড ব্ৰিং এন আমব্ৰেলা যে উইল ব্যৱহাৰ হৈছে যে ডিচাইডেড জাষ্ট নাও গতিকে কিবা এটা ডিচাইড কৰা বুজায় ঠিক আছে গতিকে সেইটোৰ বিষয়ে ইয়াত দিছে যে উইল গোয়িংটো কেনেকৈ ইউজ হয় চ' এইবিলাক গ্ৰামাৰ হয় নিজে পঢ়িবা তোমালোকে ভালকৈ কামত দিব ঠিক আছে বুজি পাইছা গতিকে এইবিলাক সববিলাক গ্ৰামাৰ আহে খুবেই কিন্তু ইম্পৰ্টেণ্ট এতিয়া আমাক 6ৰ ডিটো নালাগে ইয়াত তোমালোকে চাবা এই 6ৰ ইত আমাক কিছুমান খালী ঠাই দিছে এইবিলাক আমাক লাগিব ইয়াত কৈছে যে দ্য পেৰাগ্ৰাফ বিলো ইজ ৰিটেন এজ ইফ ইট ৱেৰ জাষ্ট বিফ'ৰ চন্দ্ৰায়ন 3 লেণ্ডেড অন দ্য মুন কমপ্লিট ইট ইউজিং উইল অৰ গোয়িং টু শ্ব' হাউ উই টক এবাউট ফিউচাৰ প্লান এণ্ড প্ৰিডিকশ্যন গতিকে আমি পিছৰ অৰ্থাৎ ভৱিষ্যতকাল কেনেকৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ যে চন্দ্ৰায়ন 3 ইজ কি হ'ব চন্দ্ৰায়ন 3 ইজ গোয়িং টু বি চ' গতিকে ইয়াত লিখিম যে গোয়িং GOING গোয়িং টু বি এ হিষ্টৰিক মিছন ফৰ ইণ্ডিয়া এজ ইট ইজ ডেছ গতিকে এজ ইট ইজ কি হ'ব গোয়িং টু GOING গোয়িং টু লেণ্ডেড অন দ্য লুনাৰ ছাৰ্ফেচ ঠিক আছে দ্য লেণ্ডাৰ ইজ ডেছ গতিকে গোয়িং টু লেণ্ডাৰ ইজ গোয়িং টু কেৰি GOING গোয়িং টু কেৰি দ্য প্ৰজ্ঞান ৰভাৰ গতিকে ৰভাৰটো কি আছিলে প্ৰজ্ঞান আছিলে দ্য ৰভাৰ ইজ কি হ'ব দ্য ৰভাৰ ইজ আকৌ গোয়িং টু এক্সপ্ল'ৰ দ্য মুনছ চাউথ প'ল ৰিজন দিছ মিছন গোয়িং টু নহ'ব দিছ মিছন উইল demonstrate India's potential in space missions and dash mark so গতিকে কি হ'ব missions and will demonstrate ঠিক আছে উইলে হ'ব will mark the country as the fourth to achieve a soft landing on the moon the Pragyan কি হ'ব Pragyan will analyze the lunar soil and কি কৰিব and will be ইয়াত হ'ব will be মানে send কৰিব will be send important data back to earth Chandrayaan 3 will be আছে ইয়াত will be গতিকে বি থাকিলে will হ'বই will be remembered as a major milestone in India's space journey ঠিক আছে এইখিনি কৰিলোঁ বুজি পালা এতিয়া আমাক নেক্সট 6 নম্বৰ প্ৰশ্নটো দিছে যে 6ৰ F look at these 3 sentences 2 of them are wrong they use will or going to in the wrong way find the 2 wrong one change them in the correct form গতিকে ক'তবা will হ'ব কিন্তু going to বহিছে ক'তবা going to হ'ব will বহিছে সেইটো আমাক কাৰেক্ট কৰিব দিছে যেনেকুৱা যে she is going to open the door because someone knocked so গতিকে কি হ'ব যে she is ঠিক আছে she is going to so গতিকে look at 3 sentences 2 of them are wrong গতিকে দুটা ভুল হৈ আছে ঠিক আছে so গতিকে দুটা ভুল হৈ আছে she is going to open the door because someone knocked কোনোবাই নক কৰি আছে আহিবৰ কাৰণে so এইটো শুদ্ধ আছে I think I will help him with his homework so গতিকে কি হ'ব যে I think গতিকে I am going to হ'ব ইয়াত ঠিক আছে গতিকে 2 নম্বৰটো ভুল আছে 2 নম্বৰটো লিখিব লাগিব 6ৰ F4 2 নম্বৰটো শুদ্ধকৈ লিখিব লাগিব যে I think THINK I think I will নহ'ব ইয়াত হ'ব I am going to এইখিনি হ'ব আমাৰ ব্ৰেকেটৰ ভিতৰত ঠিক আছে I am going to help him help him with his homework HOME WORK homework ঠিক আছে এইখিনি যদি এইটো ঠিক কৰিলোঁ look he will fall off the ladder so গতিকে ইয়াতো ভুল আছে আমি শুদ্ধকৈ কি লিখিব লাগিব
যে হি গোয়িং টু ফল ঠিক আছে গতিকে লিখিম 3 নম্বৰ যে লুক হি ইজ গোয়িং টু ফল FALL ফল অফ দ্য লেডাৰ LADDER লেডাৰ ঠিক আছে L এইটো বাস এইখিনি কৰিবা হৈ যাব এতিয়া নেক্সট আমাক দিছে 7 নম্বৰ সো এইবিলাক নালাগে জাস্ট পঢ়িব দিছে আমাক যে ইম্পৰ্টেন্ট কি হয় সো এইবিলাক নালাগে ইয়াত তোমালোকে চাবা অপোজিট কিছুমান ওয়ার্ড দিছে এইবিলাক তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট যেনেকুৱা এক্সপ্লোৰ নেগলেক্ট অভাৰলুক ডিসএগ্ৰি গতি এইবিলাকৰ জাস্ট এন্টোনিম মানে অপোজিট ওয়ার্ড দিছে সো আমি এইবিলাকৰ ওপৰত প্ৰশ্ন পাম নেক্সট 7 সি কৈছে যে লেটস লুক at some words with its synonyms and antonyms গতিকে synonym আৰু antonym যেনেকুৱা মিছন ইয়াৰ synonym হ'ব জাৰ্নি ট্ৰিপ এক্সপেডিশন আৰু ইয়াৰ antonym অৰ্থাৎ বিপৰীত শব্দ হ'ব ষ্টে ষ্টপ ৰেষ্ট তেনেকৈ মিস্ট্ৰি ইয়াৰ synonym হ'ব পাজল ৰিডল সিক্ৰেট গতিকে এইবিলাক মানে মিস্ট্ৰি বুজায় আকৌ antonym অৰ্থাৎ ইয়াৰ অপোজিট শব্দ হ'ব নন ট্ৰুথ ক্লিয়াৰেন্স গতিকে সিক্ৰেট মানে কোনো নাজানে গতিকে নন মানে সবে জানে বা জনা তেনেকুৱা ধৰণৰ সিনোনিম মানে শব্দৰ সিনোনিম মানে একে অৰ্থ আৰু এন্টোনিম মানে তাৰ বিপৰীত অৰ্থ ঠিক আছে এতিয়া আমাক ইয়াত তোমালোকে প্ৰশ্ন দিছে চাবা যে নাও চুজ এনি টু ওয়ার্ডস ইউ লাইক মোস্ট সে এ সেন্টেন্স ইউজিং দ্যাট ওয়ার্ড এন্ড আইদার ইটস সিনোনিম অর এন্টোনিম গতিকে দুটা আমাক শব্দ বাছিব কৈছে বাছি সেই দুটা শব্দ সিনোনিম মানে সমাৰ্থক শব্দ আৰু এন্টোনিম মানে বিপৰীত শব্দ আমাক লিখিব কৈছে ঠিক আছে সো গতিকে আমি লিখিম সো গতিকে এনেকৈ লিখিম তোমালোকে সিনোনিম যিকোনো দুটা লিখিব পৰা যাওক গতিকে গুড লিখিব পৰা বা তোমালোকে যিকোনো ইয়াৰ পৰা উঠাই দিবা যে মিছন ইয়াৰ সিনোনিম হ'ব জাৰ্নি ট্ৰিপ আৰু এন্টোনিম হ'ব ষ্টে ষ্টপ সো ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন আহিব আন এটা ল'ব যে প্ৰডিউস সো ইয়াৰ সিনোনিম লিখিবা মেক বিল্ড আৰু এন্টোনিম লিখিবা ব্ৰেক ডিস্ট্ৰয় বা স্পইল সো বাস এনেকৈ লিখি দিবা হৈ যাব ঠিক আছে এতিয়া 7 নম্বৰ প্ৰশ্ন দিছে যে ৰিপ্লেস দ্য আন্ডাৰলাইন ওয়ার্ড ইন ইচ সেন্টেন্স উইথ এ সিনোনিম অর এন্টোনিম সো গতিকে ৰিপ্লেস কৰিব দিছে মানে ইয়াত যিখিনি ব্যৱহাৰ কৰিব দিছে যে ৰিৰাইট টু মেক মিনিংফুল এণ্ড কাৰেক্ট সেন্টেন্সেস গতিকে আমাক ৰিৰাইট কৰিব দিছে আৰু চেঞ্জ কৰিব দিছে ওয়ার্ডবিলাক ঠিক আছে যেনেকুৱা এই নম্বৰটো আমাক দিছে যে দ্য গোল ওয়াজ টু ইগনোর দ্য আননোন পার্টস অফ দ্য মুন গতিকে ইগনোর ঠাইত আমাক বেলেগ এটা ওয়ার্ড বহাব কৈছে যাতে এইটো মিনিংফুল হয় ঠিক আছে সো গতিকে আমি 7 সিৰ এই নম্বৰটোৰ উত্তৰ কৰিম দ্য গোল কৈছে গতিকে লিখিব পাৰোঁ আমি ইগনোৰ ঠাইত আমি যেহেতু আমাক কি কৈছে যে সিনোনিমৰ এন্টোনিম বহাব কৈছে গতিকে এন্টোনিম বহাই দিওঁ ইগনোৰ মানে ইগনোৰ কৰা এক্সপ্লোৰ মানে তাৰ অপোজিট হৈ যাব সো এক্সপ্লোৰ লিখি দিম দ্য গোল GOAL গোল ওয়াজ টু ইগনোৰ আছে গতিকে আমি এক্সপ্লোৰ লিখিম EXPLORE এক্সপ্লোৰ দ্য সেম তাৰপিছত যেনেকুৱা আছে তেনেকুৱা দ্য আননোন KNOWN আননোন পার্টস PARTS পার্টস অফ দ্য মুন ঠিক আছে বাস এইখিনি কৰিবা হৈ গ'ল এনেকৈ এনসাৰ কৰিবা এই নম্বৰটো ঠিক আছে নেক্সট বি নম্বৰটো যি দিছে যে দ্য মুন ষ্টিল হোল্ডছ মেনি পাজলস গতিকে পাজলস মানে কি হ'ব পাজলছৰ আমি এনোনিমছ বা সিন্টোনিমছ আমি লিখিব পাৰোঁ সো গতিকে আমি ইয়াৰ সিনোনিমে লিখি দিওঁ পাজল মানে কি হ'ব মিস্ত্ৰীও হয় গতিকে আমি মিস্ত্ৰী বুলি লিখিব পাৰোঁ ইয়াৰ ঠাইত তোমালোকে লিখিব পাৰা দ্য এনসাৰত দ্য মুন ষ্টিল হোল্ডছ মেনি এইটো নিলিখি লিখিবা মিস্ত্ৰী MYSTERY এনেকৈ লিখিব পাৰি নো প্ৰব্লেম সি নম্বৰ দ্য ৰভাৰ লেণ্ডেড অন দ্য সাউথ পল এৰিয়া অফ দ্য মুন গতিকে এৰিয়াৰ আমি সিনোনিমো দিব পাৰোঁ এন্টোনিমো দিব পাৰোঁ গতিকে সিনোনিমে দিওঁ এৰিয়া নিলিখি ইয়াত লিখিবা ৰিজন REGION ৰিজন তাৰপিছত দ্য ইছৰো গতিকে আমাৰ ইণ্ডিয়ান যিটো স্পেচৰ অৰ্গেনাইজেশ্যন আছে সেইটোৰ নাম হৈছে ইছৰো ইণ্ডিয়ান ৰিচাৰ্চ অৰ্গেনাইজেশ্যন সো ইছৰো সাইণ্টিষ্ট ৰিমোটলি ষ্টপ দ্য লুনাৰ ৰভাৰ দ্য মিছন উইল ডিষ্ট্ৰয় ইম্পৰ্টেণ্ট সাইণ্টিফিক ডেটা সো গতিকে কি হ'ব ডিষ্ট্ৰয় আমি ইয়াৰ অপোজিটটো লিখি লওঁ এন্টোনিমটো লিখিবা কি হ'ব সো এইটো নিলিখি এনসাৰত লিখিবা কি প্ৰডিউস PRODUC প্ৰডিউস ইম্পৰ্টেণ্ট সাইণ্টিফিক ডেটা ঠিক আছে এতিয়া আমাক নেক্সট দিছে 8 নম্বৰ 8ৰ A এইটো ইম্পৰ্টেণ্ট যে প্ৰিপেয়াৰ এণ্ড ডেলিভাৰ এ 1 মিনিট প্ৰেজেণ্টেশ্যন গতিকে 8ৰ এই উত্তৰ আমি এতিয়া
কৰি লওঁ এতিয়া 8ৰ এ নম্বৰটো দিছে যে প্ৰিপেয়াৰ এণ্ড ডেলিভাৰ এ 1 minute presentation. Choose a space scientist or an astronaut, example Dr. Vikram Sarabhai, Kalpana Chawla, Rakesh Sharma, Sunita Williams, and deliver a 1 minute talk. Before you deliver the talk, focus on your planning, voice clarity and confidence. So গতিকে ইয়াৰ ওপৰত আমাক 1 মিনিটৰ কথা ক'ব দিছে frame sample sentence like my space hero is he is she is important because. So গতিকে এনেদৰে লিখিব লাগে so গতিকে লিখিম 1 নম্বৰ যে my favorite astronaut is Aryabhat, who was the first of the major mathematician astronomers from the classical age of Indian mathematics and Indian astronomy. He was born in Pataliputra in 476 AD and died there 550 AD. He invented zero, the most important invention of mathematics. তারপর 2 নম্বর লিখিম যে my space heroine is Kalpana Chawla. She is an American Indian astronaut. She went into space 2 times, first in the Columbia Space Shuttle STS-87 and again in 2003 in mission STS-107. She was born in Karnal, Haryana, India on March 17, 1962. She grew up dreaming of space. She was the first woman of India origin to go to the space or go to space. 8ৰ আমি উত্তৰ ধুনীয়াকৈ কৰিলোঁ এতিয়া আমাক নেক্সট 8ৰ বি দিছে খুবেই ইম্পৰ্টেণ্ট এইটো এটা পেৰাগ্ৰাফ দিছে সো পেৰাগ্ৰাফটো পঢ়িলে বহুত বস্তু আমি জানিব পাৰিম ইয়াত ডক্টৰ বিক্ৰম সাৰাভাইৰ বিষয় দিছে বিক্ৰম সাৰাভাই আছিলে দ্য ফাদাৰ অফ ইণ্ডিয়ান স্পেচ প্ৰগ্ৰাম গতিকে ইণ্ডিয়ান স্পেচ প্ৰগ্ৰামৰ ফাদাৰ কোন ডক্টৰ বিক্ৰম সুৰাভাই বা সাৰাভাই সো ইয়াত চাবাত তেওঁৰ ফটো দিয়া আছে সো ইয়াত তোমালোকে চাব পাৰিবা যে ইছৰো কিমান চনত এষ্টাব্লিছ হৈছিলে যে এষ্টাব্লিছ অফ ইছৰো ইন 1969 হৈছিলে আৰু তেওঁ এটা ফিজিক্যাল ৰিসাৰ্চ ল্যাবৰেটৰী ষ্টাৰ্ট কৰিছিলে PRL সো ইয়াৰ ওপৰত আমাক এতিয়া নেক্সট তলত প্ৰশ্ন দিছে 8ৰ সি সো এইখিনি পঢ়ি পেলাই এই তলৰ প্ৰশ্নবিলাকৰ আমাৰ উত্তৰ কৰিব লাগে সো গতিকে আমি এই এতিয়া 8ৰ সিৰ উত্তৰখিনি এতিয়া চাই লওঁ এনসাৰখিনি চাই লওঁ 8ৰ সি নম্বৰ দিছে যে লেটস ফাইন্ড আউট হাউ মাচ উই হ্যাভ আন্ডারস্টুড 1 নম্বৰ প্ৰশ্নটো দিছে যে হু ইজ নোন এজ দ্য ফাদাৰ অফ ইণ্ডিয়াছ স্পেচ প্ৰগ্ৰাম সো আমি এনসার কৰিম ডক্টৰ বিক্ৰম সাৰাভাই 2 নম্বৰ হুইচ ইণ্ডিয়ান অৰ্গানাইজেশ্যন ডিড ডক্টৰ বিক্ৰম সাৰাভাই হেল্প টু এষ্টাব্লিছ সো আমি এনসার কৰিম ইণ্ডিয়ান ইনষ্টিটিউট অফ ম্যানেজমেন্ট আহমেদাবাদ 3 নম্বৰ প্ৰশ্ন ইন হুইচ ফিল্ড ডক্টৰ বিক্ৰম সাৰাভাই মেক মেজৰ কন্ট্রিবিউশনস সো আমি এনসার কৰিম ইন দ্য ফিল্ড অফ স্পেচ রিসার্চ 4 নম্বৰ হাউ উড হিজ কন্ট্রিবিউশনস হেল্প স্টুডেন্ট সো কেনেকৈ সহায় কৰিছিলে ষ্টুডেণ্টবোৰক আমি এনসার কৰিম হিজ কন্ট্রিবিউশনস উইল হেল্প স্টুডেন্ট লার্ন অ্যাবাউট সায়েন্স এন্ড স্পেস 5 নম্বৰ প্ৰশ্ন অন্তিমটো প্ৰশ্ন যে হোয়াই ডিড ডক্টৰ বিক্ৰম সাৰাভাই স্টার্ট দ্য PRL ইন আহমেদাবাদ সো ভেরি ভেরি ইম্পর্টেন্ট প্রশ্ন আমি এনসার কৰিম যে কিয় PRL আহমেদাবাদত স্টার্ট কৰিছিলে বিক্ৰম সাৰাভাই সো আমি এনসার কৰিম যে ডক্টৰ বিক্ৰম সাৰাভাই ওয়ান্টেড টু ইউজ সায়েন্স টু হেল্প দ্য কান্ট্রি এন্ড সো হি স্টার্টেড দ্য PRL ইন আহমেদাবাদ যাতে আমাৰ কান্ট্রি হেল্প হয় সেইকাৰণে PRL আৰম্ভ কৰিছিলে আহমেদাবাদত 8ৰ সিৰ 5টা প্ৰশ্ন আমি উত্তৰ কৰিলোঁ এনসাৰ কৰিলোঁ এতিয়া আমাক 9 নম্বৰ দিছে যে লাৰ্ন এণ্ড প্ৰেক্টিছ কজ ইফেক্ট কানেক্টৰ গতিকে কজ ইফেক্ট কি হয় ইয়াত আমি সেইটোৰ বিষয়ে জানিব পাৰিম আৰু কজ ইফেক্টৰ ওপৰত এইফালে প্ৰশ্ন দি আছে গতিকে এইখিনি আমাক লাগিব ঠিক আছে গতিকে এইটো তোমালোকে জাষ্ট পঢ়িবা কজ ইফেক্ট কি হয় ইয়াত তোমালোকে চাবা এইটোৰ ওপৰত প্ৰশ্ন দিছে সি নম্বৰটো যে মেচ দ্য কজ এণ্ড ইফেক্ট গতিকে কজ ইফেক্টৰ ওপৰত দিছে সো এইটো কৰি দিওঁতে মই বুজাই দিওঁ কৈছে যে ড্ৰ এ লাইন টু মেচ ইজ কজ ইন কলম এ উইথ দ্য কাৰেক্ট ইফেক্ট ইন কলম বি গতিকে কজৰ লগত ইফেক্টৰ লগত মিলাব গৈছে যেনেকুৱা কলম এ কলম বি মিলাব লাগে যে ইট ৰেইনড হেভিলি সো কিয় বৰষুণ হৈছিলে কাৰণ দ্য ষ্ট্ৰীট ওয়াৰ ফ্লাডেড নহ'ব যে গতিকে ইফেক্ট কি হ'ব সো ইট ৰেইনড হেভিলি গতিকে যদি পুৰা বৰষুণ হয় কি হ'ব দ্য ষ্ট্ৰীট ওয়াৰ ফ্লাডেড গতিকে বানপানী হ'ব দ্য ৰকেট লঞ্চ ৱেল গতিকে ৰকেটটো লঞ্চ হৈছিলে ইয়াৰ ইফেক্ট কি হ'ব দ্য সাইণ্টিষ্ট চেলিব্ৰেট সো গতিকে যেতিয়া ৰকেটটো ভালকৈ লঞ্চ হ'ব কি হ'ব সাইণ্টিষ্টসকলে ভাল পাব চেলিব্ৰেট কৰিব
চ' গতিকে চি হ'ব হি ৱৰ্কড অল নাইট গতিকে গোটেই ৰাতি তেওঁ কাম কৰিছিলে কি হ'ব হি ৱাজ টায়াৰ্ড গতিকে গোটেই ৰাতি কাম কৰিলে তাৰ ইফেক্ট কি হ'ব তেওঁ ভাগৰি পৰিব চ' এইটো যাব 8 দ্য স্কাই লুকড ডাৰ্ক গতিকে আকাশখন ক'লা কি হ'ব আই কেৰাইড এন আমব্ৰেলা চ' গতিকে আই কেৰিড এন আমব্ৰেলা গতিকে যেতিয়া ডাৰ্ক ক'লা হৈছে আকাশখন তেতিয়া কি হ'ব বৰষুণ অহাৰ সম্ভাৱনা আছে গতিকে তেওঁ কেৰি কৰিছিলে এটা আমব্ৰেলা তেওঁ ছাতি এটা কেৰি কৰিছে গতিকে এইটোৰ এফেক্ট এইটো হ'ব ঠিক আছে 4 নম্বৰটো মিলিব বিৰ লগত বুজি পালা এতিয়া আমাক নেক্সট দিছে নেক্সট কি দিছে দেখা তোমালোক যে ডি নম্বৰ যে fill in the blanks use a cause effect connector to complete the sentence গতিকে cause effect connector দিব কৈছে যেনেকুৱা ফাৰ্ষ্ট এ নম্বৰ যে ইছৰো সাইণ্টিষ্ট সেলিব্ৰেটেড ডেছ দ্য ৰ'ভাৰ ৱৰ্ক ৱেল চ' গতিকে কি হ'ব সেলিব্ৰেটেড এজ দ্য গতিকে আমাক cause effect দিব কৈছে গতিকে এছ হ'ব ইয়াত যে ইছৰো সাইণ্টিষ্ট সেলিব্ৰেটেড এজ দ্য ৰ'ভাৰ ৱৰ্ক ৱেল ঠিক আছে তাৰপিছত ইট ৱাজ ক্লাউডি দ্য লাঞ্চ ৱাজ ডিলেড চ' গতিকে ইট ৱাজ ক্লাউডি চ' দ্য লাঞ্চ ৱাজ ডিলেড ঠিক আছে তাৰপিছত দ্য লেণ্ডিং ৱাজ পাৰফেক্ট ডেছ ইণ্ডিয়া মেড হিষ্টৰী গতিকে হেন্স ইণ্ডিয়া মেড হিষ্টৰী ACNC হেন্স ইণ্ডিয়া মেড হিষ্টৰী তাৰপিছত বিক্ৰম সাৰাভাই বিলিভড ইন চায়েন্স চ' গতিকে কি হ'ব ডেছ হি ষ্টাৰ্টেড PRL ইন আহমেদাবাদ চ' গতিকে কি হ'ব therefore THCRE therefore he started PRL in আহমেদাবাদ ঠিক আছে এইখিনি বুজি পালা এতিয়া আমাক ই নম্বৰটো দিছে যে প্ৰেক্টিচ মেকিং সেন্টেন্সেছ গতিকে যে চুজ এ কজ ইউৰ টিচাৰ শ্বেয়াৰ ফ্ৰম দ্য কজ বক্স নাও ৰাইট এ ফুল সেন্টেন্স উইথ ওৱান অফ দিছ কানেক্টৰ্ছ বিকজ চিন্স চ' দেয়াৰফৰ অৰ হেন্স গতিকে এইবিলাক ব্যৱহাৰ কৰি আমাক বাক্য গঠন কৰিব দিছে ঠিক আছে উদাহৰণৰ আমাক দিছে যে কজ দ্য ৰকেট লিফটেড অফ ছাকচেছফুলি সেন্টেন্স দিছে দ্য ৰকেট লিফটেড অফ ছাকচেছফুলি চ' দ্য সাইণ্টিষ্ট ক্লাপড উইথ জয় ক্লাপ মানে হাত চাপৰি বজাইছিলে এতিয়া কৈছে নাও ৰাইট টু সেন্টেন্স ইউজিং টু ডিফাৰেণ্ট কানেক্টৰ্ছ গতিকে এইবিলাক কানেক্টৰ ব্যৱহাৰ কৰি আমাক দুটা সেন্টেন্স লিখিব দিছে চ' গতিকে মই লিখি দিওঁ চ' গতিকে ইয়াত দুটা কানেক্টৰ লিখিব দিছে জাষ্ট গতিকে কানেক্টৰ আমি লিখিম চ' গতিকে এইটো হ'ব আমাৰ সলিউশ্যন কিহৰ ই নম্বৰটোৰ সলিউশ্যন দুটা কানেক্টৰ লিখিব দিছে ঠিক আছে গতিকে কিহৰ এইটো আছে তোমালোকৰ নেক্সট হ'ব নয়ৰ ই ঠিক আছে নয়ৰ ই এইটো ঠিক আছে বুজি পালা চ' বহুতো প্ৰশ্ন দিছে লাহে লাহে যিখিনি দৰকাৰ সেইখিনি কৰাই গৈ আছে মুঠতে তোমালোকে ইমান কষ্ট কৰি আছো তোমালোকৰ কাৰণে তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ঠিক আছে চ' আমাক দুটা সেন্টেন্স লিখিব দিছে গতিকে আমি এইটো লিখিব পাৰোঁ যে আই কেন নট কেন নট ৰাইট WRIT ৰাইট আমি কানেক্টৰ ইউজ কৰোঁ বিকজ বি যিহেতু ইয়াত বিকজ আছে গতিকে BECAUSE বিকজ যে আই কেন নট ৰাইট বিকজ আই হেভ নো পেন যে মই লিখিব নোৱাৰোঁ কাৰণ মোৰ ওচৰত কলম নাই ঠিক আছে আই হেভ নো পেন বুজি পালা এক নম্বৰ গ'ল দুটা লিখিব দিছে দুটা লিখোঁ আৰু এটা লিখিব পাৰা যে চি CRIES ক্ৰাইছ she carries her umbrella 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 as it may rain ঠিক আছে গতিকে এইখিনি লিখিব পাৰি she carries her umbrella as it may rain চ' মই এইটো ক্ৰাইছ বুলি কওঁ বেছিভাগ টাইম ক্ৰাইছ কিন্তু লভ ক'ব লাগে কেৰিছ বুজি পাইছা চ' এইটো হ'ল নয়ৰ ই সলিউশ্যন এতিয়া নেক্সট কি আছে দেখোঁ এতিয়া নেক্সট আমাক এফ দিছে নয়ৰ এফ চুজ দ্য ৰাইট কানেক্টৰ্ছ ফ্ৰম দ্য বক্স এণ্ড ফিল দ্য ব্লাংকছ গতিকে ব্লাংকবিলাক ফিল কৰিব দিছে যে বিকজ চিন চ' দেয়াৰ ফৰ হেন্স চ' আমাক এক নম্বৰ দিছে চন্দ্ৰয়ান 3 ৱাজ solar powered হেন্স ইট ষ্টপ ৱৰ্কিং আফটাৰ ছানছেট চ' গতিকে হেন্স হ'ব ইয়াত HENC হেন্স তাৰপিছত 2 নম্বৰ ডেছ দ্য মুন সাউথ পল হেজ ৱাটাৰ আইচ
এছ তো ইয়াত নাই, গতিকে এছ দা হ'ব লাগিছিলে ইয়াত, কিন্তু এছ তো ইয়াত নাই। বিকজ দ্য মুন চাউথ পল ৱাটাৰ ইজ এক্সপ্ল'ৰেড। চিন্স হ'ব, চিন্স দিলে ভাল হ'ব, চিন্স SINC এইটো দিবা। চিন্স দ্য মুন চাউথ পল হেজ ৱাটাৰ আইচ সাইণ্টিষ্ট ৱান্ট টু এক্সপ্ল'ৰ ইট। দ্য ৰভাৰ চেণ্ড বেক ফটোজ ডেছ উই লাৰ্ণ মোৰ এবাউট দ্য ছাৰ্ফেচ। গতিকে দ্য ৰভাৰ চেণ্ড বেক ফটোজ, চ' দিম, চ' উই লাৰ্ণ মোৰ এবাউট দ্য ছাৰ্ফেচ, অৰ্থাৎ মুনৰ কথা কৈছে, চন্দ্ৰৰ ছাৰ্ফেচৰ কথা কৈছে। নেক্সট 4 নম্বৰ, ইছৰ' প্লান্ট এভৰিথিং ৱেল চ' দ্য মিছন ৱাজ ছাকচেছ। চ' ইয়াতে চ' হ'ব। ডেছ ইট ৱাজ ক্লাউডি দ্য লাঞ্চ ৱাজ ডিলেইড। চ' গতিকে চিন্স ইয়াতো হ'ব, চিন্স, ঠিক আছে, চিন্স SINC। চিন্স ইট ৱাজ ক্লাউডি দ্য লাঞ্চ ৱাজ ডিলেইড। দ্য ইঞ্জিন ফেইল্ড ডেছ দ্য সাইণ্টিষ্ট হেড টু ষ্টপ দ্য মিছন। দ্য ইঞ্জিন ফেইল্ড বিকজ দ্য সাইণ্টিষ্ট, ইয়াত বিকজ নহ'ব, ইয়াত কি হ'ব, দেয়াৰফৰ, ঠিক আছে, দেয়াৰফৰ। দ্য ইঞ্জিন ফেইল দেয়াৰফৰ, THEREFORE, দেয়াৰফৰ দ্য সাইণ্টিষ্ট হেড টু ষ্টপ দ্য মিছন। চ' ইয়াত চিন্স দুটা জেগাত হৈছে, ঠিক আছে, হ'ব বাৰু, এইখিনি হ'ব, বিকজ ইউজ হোৱা নাই। এতিয়া আমি নেক্সট আমাক 10 নম্বৰ দিয়া আছে। চ' 10 নম্বৰটোতে আমি এতিয়া কৰি লওঁ। 10 নম্বৰ প্ৰশ্ন দিছে যে ৰাইট এ শ্বৰ্ট পেৰাগ্ৰাফ এবাউট হোৱাই ইউ এডমিয়াৰ ডক্টৰ বিক্ৰম সাৰাভাই, ইউজ 3 লিংকিং ৱৰ্ডছ বিকজ, চ' এণ্ড দেয়াৰফৰ while writing. The following sample sentences will help you to write your sentence. The rover stopped working because it was solar powered. So এইবিলাকৰ পৰা আমাক লিখিব লাগে। So India reached the moon south pole so the world noticed. He believed in science, therefore he built research centers. So এইবিলাক লৈ আমাক লিখিব লাগে। So আমি আনসাৰ কৰিম যে I admire Dr. Bikram Sarabhai because he wanted to serve India using science. India's space program has reached the peak because of his hard labor, so he is remembered as the father of India's space program. Therefore, every Indian is proud of him. এতিয়া আমাক 11 নম্বৰ দিছে যে লেটছ হেভ ফান উইথ সাউণ্ড না, গতিকে ফান কৰিব দিছে কিছুমান, যে ইউ হেভ কাম এক্ৰছ দ্য ফলোয়িং ৱৰ্ডছ ইন দ্য লেচন, লেটছ ৰিড দেম এলাউড। গতিকে জোৰকৈ পঢ়িব দিছে, যেনেকুৱা লুনাৰ, ৰভাৰ, অৰবিট, চায়েন্স, ছাৰ্ফেচ, ছাকচেছ, ৰিচাৰ্চ, লাঞ্চ, থিয়ৰী, মিছন, আইডিয়া, স্পেচশ্বিপ। চ' এতিয়া আমাক নেক্সট দিছে যে নাও চে দ্য ফলোয়িং ৱৰ্ডছ এগেইন এণ্ড ক্লাব ফৰ ইচ চিলেবল। যেনেকুৱা ৰভাৰ, চিলেবল 2টা, চে ইট লাইক ৰভাৰ, এনেকৈ তালি দিব কৈছে, ঠিক আছে, হাত চাপৰি। এনেকুৱা মিছন। চ' এনেকৈ আমাক কৈছে যে 11ৰ B, যে পিক এ ফিউ ৱৰ্ডছ ফ্ৰম দ্য লেচন, লুক দেম আপ ইন এ ডিকশ্যনাৰী এণ্ড শ্ব' দিয়াৰ ষ্ট্ৰেছ বাই আণ্ডাৰলাইন দ্য ষ্ট্ৰেছ চিলেবল। চ' গতিকে আমি পঢ়ি পেলাই আমি পাব পাৰোঁ, লিডাৰ পাব পাৰোঁ, LEADER, লিডাৰ। চ' এইটোক লিখিলে LEA, লি প্লাছ ডাৰ, লিডাৰ। তাৰপিছত আমি লিখিব পাৰোঁ মিছন, MISSION, মিছন। চ' মি যোগ চন বা মি যোগ SSION বা মি যোগ চন হ'ব, আমি লিখিব পাৰোঁ, ঠিক আছে। তাৰপিছত আমি নেক্সট লিখিব পাৰোঁ ৰিটাৰ্ণ বা বিলিভড, BELIEVED, বিলিভডক ভাঙি লিখিলে কি হ'ব, BE যোগ LIVED, বিলিভড, ঠিক আছে, এনেদৰে আমি লিখিব পাৰোঁ। এতিয়া আমাক 11 দিছে, এইটো নালাগে, 11 ডিও নালাগে, 11ৰ ইটো লাগিব। কৈছে যে TS ৱাৰ্ড, তাৰমানে যে নাও ৰিড দ্য লেচন এগেইন অৰ লুক আপ এ ডিকশ্যনাৰী টু ফাইণ্ড মোৰ ৱাৰ্ডছ উইথ দ্য 2 ডিফাৰেণ্ট চাউণ্ডছ উইথ অফ TS যাতে আহে, ৰাইট দেম ডাউন ইন দ্য স্পেচ গিভেন বুলি। গতিকে TS চাউণ্ড আহা আমাক ওলাব কৈছে, যেনেকুৱা TS এছ ইন ডেট, TS80, ডেটত TS আছে, ঠিক আছে। আৰু কিহত আছে, দেয়াৰত আহে THERE, দেয়াৰ,
ঠিক আছে। তাৰপিছত দিছ, TS, IS, দিছ এইবিলাকত TS থাকে, ঠিক আছে। চ' TS থিংকত আছে তেনেকুৱা TS এছ ইন থিংক, TSINK থিংকত যেনেকৈ আছে, থিংকত কেনেকৈ আছে থিয়ৰী TSEO আৰু থিয়ৰী ইয়াতো TS আছে। তাৰপিছত থিন মানে চিকন, থিন, তাৰপিছত থিক বা থিং TSING থিং মানে কিবা এটা বস্তু, ইয়াতো TS আছে, ঠিক আছে। এইবিলাক বস্তু দিব কৈছে জাষ্ট। চ' তেনেকুৱা ইম্পৰ্টেণ্ট এইবিলাক নহয়, জাষ্ট গ্ৰামাৰৰ কাৰণে তোমালোকক যাতে গ্ৰামাৰটো ষ্ট্ৰং হয় এইবিলাকৰ কাৰণে দিছে। এতিয়া আমাক 12 নম্বৰ দিছে, 12 নম্বৰটো নালাগে। 13 নম্বৰটো ইয়াত জাষ্ট AI চাউণ্ড ব্যৱহাৰ কৰি আমাক দুটা ৱাৰ্ড লিখিব দিছে, যেনেকুৱা চায়েন্স SCIENC চায়েন্স, ইয়াত AI ব্যৱহাৰ হয় চায়েন্স, ঠিক আছে। জাষ্ট এনেকুৱা ধৰণৰ বস্তু, যেনেকুৱা আইডিয়াছ IDEAS আইডিয়াছ AI ইউজ হৈছে ইয়াত। চ' তেনেকুৱা ধৰণৰ বস্তু দিছে মুঠতে। নেক্সট 14 নম্বৰ এইটো নালাগে, জাষ্ট পঢ়িব দিছে। ইয়াত তোমালোকে চাব পাৰিবা যে লেটছ লাৰ্ণ AND AND এইবিলাক খুবেই ইম্পৰ্টেণ্ট, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। AND ব্যৱহাৰ, এই খালী ঠাইত আমাক ভৰাব লাগিব AND, পৰীক্ষাৰ কিন্তু আহিবই ANDৰ ব্যৱহাৰ। চ' ইয়াত আমাক AND আমাক ব্যৱহাৰ কৰিব দিছে, ক'ত A বহিব, ক'ত D বহিব, ক'ত N বহিব, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। চ' ইয়াত প্ৰথমত যিটো দিছে যে ইণ্ডিয়া চেণ্ড ডেছ ৰকেট টু দ্য মুন। চ' গতিকে ইণ্ডিয়া চেণ্ড ডেছ ৰকেট, A হ'বনে N হ'বনে D হ'ব। চ' গতিকে এটা ৰকেট পঠাইছিলে, ইণ্ডিয়া চেণ্ড A ৰকেট টু দ্য মুন, ঠিক আছে। তাৰপিছত বিক্ৰম ইজ ডেছ লেণ্ডাৰ অফ চন্দ্ৰয়ান 3, গতিকে বিক্ৰম ইজ দ্য লেণ্ডাৰ হ'ব বা ইজ এ লেণ্ডাৰ। বিক্ৰম ইজ এ লেণ্ডাৰ অফ চন্দ্ৰয়ান 3। আই চ' ডেছ ইণ্টাৰেষ্টিং স্পেচ ভিডিঅ' অনলাইন। চ' গতিকে আই চ' এন ইণ্টাৰেষ্টিং স্পেচ ভিডিঅ' অনলাইন। এতিয়া নেক্সট আমাক দিছে যে ডেছ ৰভাৰ মুভ শ্ল'লি অন দ্য ছাৰফেচ। চ' গতিকে দ্য ৰভাৰ নিৰ্দিষ্টকৈ বুজাইছে, দ্য ৰভাৰ। ৰিয়া ৱান্টছ টু বিকাম ডেছ এষ্ট্ৰনেট ওৱান ডে, গতিকে বিকাম এন এষ্ট্ৰনেট ওৱান ডে। তাৰপিছত ডেছ মুন লুকড ব্ৰাইট ইন দ্য নাইট স্কাই। চ' গতিকে কি হ'ব দ্য মুন এটাই আছে, দ্য মুন লুকড ব্ৰাইট ইন দ্য নাইট স্কাই, ঠিক আছে। চ' গতিকে এইখিনিয়ে হ'ব। এতিয়া নেক্সট আমাক কি দিছে যে চাম চেণ্টেঞ্চ বিল' আৰ ইনকাৰেক্ট, ৰিৰাইট দেম উইথ ৰাইট আৰ্টিকেলছ, গতিকে শুদ্ধকৈ দিয়া নাই, শুদ্ধকৈ আমাক লিখিব দিছে। চ' প্ৰথমত আমাক দিছে যে শ্বি ইজ ৰিডিং এ বুক এবাউট এন মুন। চ' গতিকে এবাউট নহ'ব ইয়াত, চ' শুদ্ধকৈ আমাৰ হ'ব যে শ্বি ইজ ৰিডিং READING ৰিডিং এ বুক, এবাউট নহ'ব, ঠিক আছে। ৰিডিং এ বুক এবাউট এন নহ'ব ইয়াত, ABOUT এবাউট দ্য মুন হ'ব, এবাউট দ্য মুন MOON মুন, ঠিক আছে। ইয়াত এন নহ'ব, দা হ'ব, ঠিক আছে। তেনেকৈ 2 নম্বৰ দ্য ৰভাৰ লেণ্ডেড অন এ চাউথ প'ল অফ দ্য মুন। চ' গতিকে কি হ'ব অন এ নহ'ব, ইয়াতো দা হ'ব, অন দ্য মুন। ইয়াত শুদ্ধকৈ লিখিবা এনচাৰটো, জাষ্ট মই কাটি বহাই দিলোঁ যে উই চ' এ এগাৰলি ফ্লাইং এভভ দ্য হিলছ। চ' গতিকে কি হ'ব এন হ'ব, উই চ' এন এগাৰলি ফ্লাইং এভভ দ্য হিলছ। 4 নম্বৰ আই ৱান্ট টু বিল্ড দ্য ৰকেট ইন ফিউচাৰ। চ' গতিকে কি হ'ব আই ৱান্ট টু বিল্ড দ্য নহ'ব এ ৰকেট ইন ফিউচাৰ। বাছ এইখিনি কৰিবা, হৈ গ'ল এনচাৰ, বুজি পালা? এনেকৈ আমাক কৰিব লাগিব। এতিয়া নেক্সট আমাক দিছে 16 নম্বৰ লিচন এ নিউজ ৰিডিং এবাউট ইণ্ডিয়ান ছাকচেছফুল মুন লেণ্ডিং, জাষ্ট লিখিব কৈছে, নিউজ পঢ়িব কৈছে বা শুনিব কৈছে। এতিয়া 17 নম্বৰ যে ড্ৰিম স্পেচ এণ্ড টক দ্য ফিউচাৰ, গতিকে এইটো নালাগে বাৰু তেনেকুৱা যে ইন ফিউচাৰ, গতিকে তুমি ডাঙৰ হৈ কি হ'ব বিচৰা সেইটোত আমাক লিখিব কৈছে যে আই ৱান্ট টু বি এ স্পেচ চাইণ্টিষ্ট, তেনেকুৱা ধৰণৰ কথা, ঠিক আছে। গতিকে সেইটো নালাগে বাৰু। এতিয়া আমাক কৈছে যে বিল্ড ৰিডিং ফ্লুৱেঞ্চি, গতিকে পঢ়িব দিছে, পঢ়িবা তোমালোকে ইতিমধ্যে জানা নিশ্চয় যে লিচেন টু এ শ্বৰ্ট পেৰাগ্ৰাফ ফ্ৰম দ্য লেচন, গতিকে শ্বৰ্ট পেৰাগ্ৰাফবিলাক পঢ়িব লাগে। চ' নেক্সট আমাক 18B দিছে। চ' ইয়াৰ এইটো নালাগে যে আই এম ৰিড স্মুথলি, গতিকে ভালকৈ পঢ়া নে বেয়াকৈ পঢ়া এইটো তোমালোকে টিচাৰে জাজ কৰিব। ভালকৈ পঢ়িলে গ্ৰেট, অলপ যদি আটকি পঢ়া তেনেহ'লে অ'কে, নিড টু ৱাৰ্কিং, যদি ক'ৰবাত পঢ়িব নোৱাৰা তেতিয়া এইটো ৱাৰ্কিঙত ৰাইট চিন হ'ব, ঠিক আছে। গতিকে এইটো নালাগে, 20 নম্বৰ ৱাৰ্ক ইন পেয়াৰ্ছ, গতিকে 19 নম্বৰটো দেখা ৱাৰ্ক ইন পেয়াৰ্ছ বুলি কৈছে।
সো 19 নম্বৰটোৰ উত্তৰ তোমালোকে এতিয়া চাই লওঁ 19 নম্বৰটো লাগিব 19 নম্বৰটো দিছে যে ৱৰ্ক ইন পেয়াৰ্ছ টেক টাৰ্নছ টু এক্ট এজ নিউজ ৰিপৰ্টাৰ্ছ শ্বেয়াৰ চন্দ্ৰয়ান 3's লেণ্ডিং মুভমেণ্ট উইথ এক্সাইটমেণ্ট চ' আমি এনচাৰ কৰিম অহ লুক হিয়াৰ গোজ আৱাৰ চন্দ্ৰয়ান দ্য বিক্ৰম লেণ্ডাৰ লেণ্ডছ অন দ্য মুন ছাৰ্ফেচ এণ্ড exciting event India has made history the entire country is celebrating এটা 20 নম্বর প্রশ্ন দিছে যে work in small groups find the main idea and build a space word web so word web আমাক এইবিলাক দি ব্যৱহাৰ কৰিব দিছে যেনেকৈ প্ৰথমত read the lesson চন্দ্ৰয়ান 3 carefully পঢ়িব দি so word web দিব কৈছে গতিকে এনসাৰটো তোমালোকে word web এনেকৈ লিখিবা যে স্পেচৰ বিষয়ে আমি দিম স্পেচৰ বিষয়ে আমি স্পেচ ক্ৰাফ্ট লিখিম স্পেচ ৰকেট প্লানেট স্যাটেলাইট স্পেচ বাৰ স্পেচ ভেহিকেল স্পেচ সাইন্টিষ্ট মিশন ঠিক আছে এটা নেক্সট আমি 21 নম্বৰ প্ৰশ্ন আমাক দিছে যে মেক এ পোষ্টাৰ অন টপিক ইণ্ডিয়া অন দ্য মুন থিংক অফ হাউ চন্দ্ৰয়ান 3 মেড ইণ্ডিয়া প্ৰাউড দেন ডিজাইন এ কালাৰফুল পোষ্টাৰ টু শ্ব' এচিভমেণ্ট ইউৰ পোষ্টাৰ মাষ্ট ইনক্লুড এ শ্লোগান তাৰপিছত বি নম্বৰ 1 or 2 fact about the mission C number design related the rover or moon so এইবিলাকৰ পিছত এটা পোষ্টাৰ দিব কৈছে গতিকে ডিজিটেল টুল তোমালোকে ব্যৱহাৰ কৰিব পাৰা কম্পিউটাৰতো তোমালোকে এনেদৰে চিত্ৰ আঁকিব পাৰা যে ইণ্ডিয়া মেক হিষ্টৰী ইয়াত তোমালোকে চন্দ্ৰয়ান 3 চিত্ৰ আঁকাব পাৰিবা বিক্ৰম লেণ্ডাৰক দেখাই দিবা আৰু স্পেচ তাৰপিছত প্ৰজ্ঞান ৰভাৰ কালেক্টিং ডাটা ঠিক আছে এতিয়া নেক্সট 22 নম্বৰ প্ৰশ্নটো দিছে আমাক যে লেটস বিকাম ইয়ং জাৰ্নালিষ্ট রাইট এ নিউজ রিপোর্ট গতিকে নিউজ রিপোর্ট কেনেকৈ রাইট কৰিব লাগে তাৰ ওপৰত আমাক দিছে সো গতিকে আমি এনসাৰটো এনেদৰে লিখিম যে ইণ্ডিয়া লেণ্ডছ অন দ্য মুন সো হু আছে ইয়াত লিখিম আমি ইণ্ডিয়া হোৱাট চন্দ্ৰয়ান 3 তাৰপিছত হোয়াৰ ক'ত আমি লিখিম অন দ্য মুন মুনত লেণ্ড কৰিব তাৰপিছত হোৱাই ইট ইজ দিছ ইম্পৰ্টেণ্ট লিখিম ইণ্ডিয়া বিকাম দ্য ফাৰ্ষ্ট কাণ্ট্ৰি টু লেণ্ড অন দ্য সাউথ প'ল অফ দ্য মুন হুইচ হেজ ইমেন্স পচিবিলিটিজ তাৰপিছত লিখিম অন August 23, 2023, India succeeded in its space mission. India's spacecraft successfully sent its lander on the moon. The Pragyan rover collects data and sends it to ISRO. ঠিক আছে এতিয়া নেক্সট তলত আমাক নেক্সট পেজ দিছে যে ট্ৰাই টু ইনক্লুড এইবিলাক ইনক্লুড কৰিব কৈছে যে কেচি বেগিনিং তাৰপিছত ক্লিয়াৰ ফেক্টছ এইবিলাক আমাক যেতিয়া নিউজটো বনাব তেতিয়া আমাক এইবিলাক ব্যৱহাৰ কৰিব লাগিব ঠিক আছে সো ইয়াত নোটিছ কেনেকৈ লিখে এইটো ইম্পৰ্টেণ্ট 23 নম্বৰটো নোটিছ লিখা ইম্পৰ্টেণ্ট সো নোটিছ লিখিব দিছে এইটোৰ ওপৰত নেম অফ স্কুল হাবি যাবি এইটোৰ ওপৰত সো 23 নম্বৰটোৰ এনসাৰ তোমালোকে লিখিবা নোটিছ কেনেকৈ লিখে এইটো খুবেই ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে হুবহু আহিব সো আমি লিখিম নোটিছ যে নেম অফ দ্য স্কুল ইয়াত লিখিম সালমাৰী এম ই স্কুল তোমালোকৰ স্কুলৰ নাম লিখিবা ডেট 27 ছেপ্টেম্বৰ 2026 তোমালোকৰ যিদিনা পৰীক্ষা হ'ব সেইদিনা ডেটটো লিখিবা নোটিছ এনেদৰে লিখে তাৰপিছত হেডিং লিখিবা যে স্পেচ সেলিব্ৰেশ্যন এছেম্বলি তাৰপিছত বডিত দিম আমি যে আৱাৰ স্কুল ইজ অৰ্গেনাইজিং এ স্পেচিয়েল এছেম্বলি অন 2nd June 2026 টুইজডে টু চেলিব্ৰেট ইণ্ডিয়াছ ছাকচেছ ইন স্পেচ তাৰপিছত লিখিম যে দ্য এছেম্বলি উইল ইনক্লুড স্পীচ কুইজ ড্ৰয়িং এণ্ড ছংছ তাৰপিছত দিম যে অল ষ্টুডেণ্ট আৰ হেয়াৰ বাই ইনফৰ্ম টু এটেণ্ড চাইন অৰূপ শৰ্মা বা তোমাৰ নাম দিবা আৰু ক্লাছ মনিটৰ এটা 24 নম্বৰ প্ৰশ্ন অন্তিমটো প্ৰশ্ন খুবই ইম্পৰ্টেণ্ট যে ৱৰ্ক ইন স্মল গ্ৰুপছ ৰাইট এণ্ড পাৰফৰ্ম ইয়ৰ অন শ্বৰ্ট নিউজ ৰিপৰ্ট অন এনি টপিক অন ইয়ৰ চইচ যেনেকুৱা ইউ মে ইনক্লুড এ কেচি অপেনিং লাইন কিপ আণ্ডাৰ 1 minute পাৰফৰ্ম ইট ফৰ ইয়ৰ ক্লাছ সো গতিকে আমি এনসাৰটো কৰিম যে এ গ্ৰাণ্ড এণ্ট্ৰি অফ আৱাৰ ষ্টুডেণ্ট ইন ইছৰ' এমেজিংলি এন এছামিজ ষ্টুডেণ্ট হেজ মেড হিজ ৱে টু ইছৰ' Soon he will shine as a dazzling space scientist bringing honor to Assam. May God fulfill his ambition. So আমি 24 নম্বৰলৈকে কৰিলোঁ এতিয়া আৰু নাই নেক্সট আমাৰ পাৰ্টটো শেষ হৈ গ'ল এই নোট টু দ্য টিচাৰ গতিকে শেষ হৈ গ'ল এতিয়া নেক্সট ভিডিঅ'ত তোমালোকৰ লেচন 7টো কৰিম টুগেডাৰনেছ ডেছক্ৰিপশ্যনত দি আছে নহ'লে স্ক্ৰীনৰ ৰাইট ছাইডত উঠিব তাতে ক্লিক কৰি চাব পাৰিবা ঠিক আছে আজিলৈকে আহোঁ দিয়ক বাই বাই টেক কেয়াৰ